My dear viewers and learners, welcome. Namaskar. Beginners English 1, Class 1, Lesson 2, My Family. ইয়াৰ আগৰ ভিডিঅ'ত পেজ নং 31 লৈকে আমি শিকিছিলো। এই ভিডিঅ'টো আমি 32 পেজৰ পৰা শিকিম। পেজ নং 32। ইয়াত দিছে টু লেটস লিসেন। আহা আমি শুনো। My dear children, you have to listen. তোমালোকে মনোযোগেৰে শুনিবা। Arun goes to Hiya's house to meet her family. তুমি কি কৈছে? Arun goes to Hiya's house to meet her family. অৰুণে কি ক'লৈ গৈছিলে? হিয়াৰ ঘৰলৈ গৈছিল। তাৰমানে তেওঁৰ পৰিয়ালক লগ কৰিবলৈ। তাৰমানে অৰুণে হিয়াৰ ঘৰলৈ কি কাৰণে গৈছে? অৰুণে হিয়াৰ ঘৰলৈ তাইৰ পৰিয়ালৰ লগত লগ কৰিব গৈছিল। মিট মানে লগ কৰা। লেট আছ সি। চোৱা, এই অৰুণে গৈছে ক'ত গৈছে? হিয়াৰ ঘৰলৈ, হয়নে? নাও লেট আছ ৰিড দ্য কনভাৰচেশ্যন। এতিয়া আমি পঢ়োঁ। এই যে হিয়া, হিয়া কি কৈছে? হেল্ল' অৰুণ। অৰুণে কৈছে হেল্ল' হিয়া, হাউ আৰ ইউ? তো হিয়া কৈছে আই এম ফাইন অৰুণ, কাম মিট মাই ফেমিলি। আহা মোৰ পৰিয়ালৰ মানুহবোৰৰ লগত লগ কৰা। দিছ ইজ মাই ফাদাৰ। এজন মোৰ দেউতা। ফাদাৰ মানে দেউতা। দিছ ইজ মাই মাদাৰ। হ'ল মোৰ মা। দিছ ইজ মাই গ্ৰাণ্ড ফাদাৰ। তেওঁ হ'ল আমাৰ গ্ৰাণ্ড ফাদাৰ। গ্ৰাণ্ড ফাদাৰ মানে ককা। দিছ ইজ মাই গ্ৰাণ্ড মাদাৰ। এওঁ হ'ল মোৰ কি? গ্ৰাণ্ড মাদাৰ মানে আইতা। দিছ ইজ মাই পেট মিমি। পেট মানে পোহনীয়া। মিমি। মিমি কোন আছিলে? দ্য কেট, মেকুৰীজনীৰ নাম। অৰুণে কৈছে ইট ইজ এ প্লেজাৰ টু মিট অল অফ ইউ। তাৰমানে এইটো মোৰ বাবে বহুত আনন্দদায়ক সকলোকে লগ কৰাটো। লেট আছ ৰিড এগেইন। অৰুণ গোজ টু হিয়াজ হাউচ টু মিট হাৰ ফেমিলি। হিয়া কি কৈছে? হেল্ল' অৰুণ। অৰুণে কৈছে হেল্ল' হিয়া, হাউ আৰ ইউ? হিয়া কৈছে আই এম ফাইন অৰুণ, মই ভালে আছোঁ অৰুণ। কাম আহা মিট মাই ফেমিলি, মোৰ পৰিয়ালক লগ কৰা। দিছ ইজ মাই ফাদাৰ, দিছ ইজ মাই মাদাৰ, দিছ ইজ মাই গ্ৰাণ্ড ফাদাৰ, দিছ ইজ মাই গ্ৰাণ্ড মাদাৰ, দিছ ইজ মাই পেট মিমি দ্য কেট। অৰুণে কি কৈছে? ইট ইজ এ প্লেজাৰ টু মিট অল অফ ইউ। My dear children, now let's talk about your family. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকে নিজৰ নিজৰ ঘৰৰ পৰিয়ালৰ বিষয়ে ক'বা। ইয়াত কিছুমান হিন্দী দিছে, তোমালোকে বাক্যবিলাক পূৰা কৰিবা। আই এম, তাৰমানে তুমি কোন লিখিবা। তাৰপিছত মাই ফাদাৰ্ছ নেম ইজ, মোৰ দেউতাৰ নাম, নিজৰ নিজৰ দেউতাৰ নাম লিখিবা। তাৰপিছত চি মাই মাদাৰ্ছ নেম ইজ, মোৰ তোমালোকৰ নিজৰ মাকৰ নাম লিখিবা। তাৰপিছত মাই ছিষ্টাৰ্ছ ব্ৰাদাৰ্ছ নেম, তাৰমানে মোৰ ভনী থাকিলে ছিষ্টাৰৰ নাম লিখিবা, আৰু ব্ৰাদাৰ মানে দাদা বা ককাই থাকিলে কি লিখিবা? তাৰ নাম লিখিবা, ব্ৰাদাৰৰ নাম লিখিবা। আই হেভ এ লিটিল পেট, মোৰ এটা সৰু পোহনীয়া জীৱ আছে। উই কল হিমাৰ, তাক কি বুলি কওঁ? যেনেকৈ আমি এই ফেমিলিটোত দেখিছিলোঁ, এটা সৰু মেকুৰী আছিলে। সেই মেকুৰীজনীৰ নাম কি বুলি কৈছিলে? মিমি। আই লাভ মাই ফেমিলি, মই মোৰ পৰিয়ালক ভাল পাওঁ। এইটো পৰিয়ালটো চাই লওঁ তোমালোকে। মাই ডিয়াৰ চিলড্ৰেন, লেট আছ মুভ টু পেজ নং 33। এতিয়া আমি 33 পেজত থকা এক্টিভিটি 3 পঢ়োঁ। 3 লেটছ ৰিড। আহা এতিয়া আমি পঢ়োঁ। আমাক পঢ়িব কৈছে এ ফেমিলি পিকনিক, মানে এটা পৰিয়ালৰ কি পিকনিক। পিকনিক মানে বনভোজ বুলি কয় যে, বনভোজ। উই ৱেণ্ট ফৰ এ পিকনিক। আমি ক'ত গৈছিলোঁ? ৱেণ্ট মানে গৈছিলোঁ, ফৰ এ পিকনিক বনভোজলৈ, বনভোজ। আংকেল পৱন এণ্ড আণ্ট হিনা ৱেণ্ট টু।
আমাৰ লগত কোন গৈছিলে আংকেল খুৰা পৱন আৰু খুৰী হিনা আন্ট মানে খুৰী হিনা we got our food we had bread jam jelly juice and guavas in a green bag এটা হেউজীয়া বেগত কি কি লৈছিলোঁ we had bread পাউৰুটি জেম লৈছিলোঁ জেলি জুচ আৰু গুৱাভাছ মানে মধুৰিআম we played fun games আমি তাত কি কৰিছিলোঁ ফান গেমছ খেলিছিলোঁ আমি আনন্দদায়ক কিছুমান খেল খেলিছিলোঁ we played hide and seek আমি প্লেড মানে খেলিছিলোঁ আমি কি খেলিছিলোঁ হাইড এণ্ড চিক মানে লুকা ভাকু মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে লুকা ভাকু খেল খেলি পাইছানে নিশ্চয় খেলিছা এণ্ড sang songs আৰু কি কৈছিলোঁ আমি sang মানে গান গাইছিলোঁ we had our lunch there আমি তাত কিছু লাঞ্চো তাতে কৰিছিলোঁ our pet team was very happy to sit in a big ring মানে our pet team এইবোৰ আনন্দ পাইছিলে হেপি হৈছিলে খুব খুশি হৈছিলে টু সিট ইন এ বিগ ৰিং মানে ৰাউণ্ড হৈ বহিছে ডাঙৰ এটা ৰাউণ্ড হৈ আমি বহিছিলোঁ টিম গট এন ink stain on his fur while playing there আৰু টিমৰ কি হৈছিলে টিমৰ যিটো নোম আছে নোমত কি পৰিছিলে ষ্টেইন মানে দাগ লাগিছিলে কিহৰ ইংক মানে চিয়াহীৰ while playing there যেতিয়া খেলি আছিল we quickly helped him clean it আমি খৰধৰকৈ তাক সহায় কৰিলোঁ হেল্প মানে সহায় কৰা ইয়াত হেল্প বুজাইছিলে হেল্প মানে সহায় কৰিছিলোঁ ক্লিন মানে চফা কৰিবলৈ তাৰমানে চিয়াৰ দাগটো চফা কৰিবলৈ আমি সহায় কৰিছিলোঁ we came back home in unzip আমি আংকেল পৱনৰ আমাৰ আংকেল খুৰাৰ নাম কি আছিল পৱন তেওঁৰ জীপত ঘৰলৈ উভতি আহিলোঁ এইটো আজ এ ফান ডে ফৰ এভাৰ এইটো সকলোৰে বাবে কি আছিলে খুবেই আনন্দৰ দিন আছিলে ফান ডে মানে হাঁহি ধেমালি কৰি খেলা ধূলা কৰি সময়টো খুব ধুনীয়াকৈ গৈছে সেইকাৰণে এইটো খুব ফান ডে আছিলে my dear children just read again you just listen a family picnic we went for a picnic uncle Pawan and aunt Hina went too we got our food we had bread jam jelly juice and guavas in a green bag we played fun games we played hide and seek and sang songs we had our lunch there our pet team was very happy to sit in a big ring big মানে ডাঙৰ team got an ink stain on his fur while playing there we quickly helped him clean it we came back home in Uncle Pawan's jeep it was a fun day for everyone my dear children let's move to 4 let's learn to clap in rhythm তাৰমানে ৰিদমত আমি কি কৰিব লাগে ক্লেপ কৰিব লাগে চাপৰি বজাব লাগে ইয়াত দিছে Hia claps 2 times for her name Hia তাৰমানে তাৰ নামটো আমি এনে কৰি হিয়া তাৰমানে প্ৰথমটোৰ কাৰণে হি তাৰ কাৰণে এটা ক্লেপ এটা চাপৰি আৰু ইয়াৰ কাৰণে আন এটা চাপৰি হিয়া
হিয়া to আমি এদিকে করবি হিয়া Uncle Pawan claps 2 times for his name ताकि किधर कैसे Pawan Mimi claps 2 times for her name Mimi Zehrul claps 3 times for his name Zehirul মানে প্রথম কারণে এটা ক্ল্যাপ হি তার কারণে এটা ক্ল্যাপ রুল ইয়ার কারণে এটা ক্ল্যাপ Malavika claps 4 times for her name Malavika কেন ভাগ আছে সাইডে 1 2 3 Malavika Now clap to your name. How many times did you clap for your name? Try to clap for different things you see around you. মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকক কি কৰিব লাগে তোমালোকৰ নিজৰ নামটো এইদৰে কেটা ক্লেপ বজাব পাৰিবা নিজৰ নামটো ক্লেপটো বজাবচোন আৰু ইয়াত কৈছে আৰু তোমালোকৰ আখে-পাখে যিবিলাক বস্তু আছে এই বস্তুবিলাকৰ নামটো কাৰণে আমি কেটা তোমালোকে কেটাকে ক্লেপ মানে চাপৰি বজাব পাৰিবা Now question number 5 Write the missing letter and complete the following words You can use a letter more than one তাৰ মানে ইয়াত কিছুমান খালি ঠাই দিছে ইয়াত দিছে A B D আৰু কি দিছে F এই যে লেটাৰ কেইটা আছে ইয়াৰ পৰা কোনটো বহিব মানে এটা কোনো এটা ঘৰত এটা লেটাৰ দুবাৰো বহিব পাৰে তো লেটাৰ সি ইয়াত কি আছে এটি দিছে তেনেহলে কোনটো লেটাৰ বহিব বহিলে হৈ যাব না BAT bat এত কি হ'ব তাৰ পিছত এত কি আছে AG আছে তেনে কি হ'ব পাৰে ইটো দিব হৈ যাব ব্যাগ BAG ব্যাগ NT আছে কি হ'ব এ দিলে হৈ যাব এটো আমি এটো বহাব ANT ant মানে কি যাব পড়ুৱা ANT তাৰ পিছত কি আছে N কি দি আছে N ইয়াত কি হ'ব বাৰু AN আছে কোনটো লেটাৰ হলো মিলিব আমি যদি F2 ইউজ কৰো F2 বহা তানে কি FAN fan এটা হ্যাকৰটো আছে OG আছে তানে কি বহিব তোমালোকে নিশ্চয় ধৰিব পাৰিলা D হ'ব হয় নাই DOG dog Thanks for watching stay connected ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত পেজ নং 34 পৰা বুজাবলৈ চেষ্টা কৰাব Thank you so much